3, 2, 1. মণি তহঁতৰ এতিয়া মণিও ইমান ভালদৰে পাছ কৰিছে সঁচাই খবৰটোৱে একেবাৰে গাঁওখন উজ্বলাই তুলিছে তই এতিয়া তাক কি পঢ়াবলৈ আগবঢ়াই দিম বুলি ভাবিছ মানে সি কি পঢ়িম বুলি কৈছে খুইদেউ পঢ়াবলৈতো বহুত কিবা কিবিয়ে মন আছে তাৰ ইচ্ছামতে যি পঢ়ে পঢ়ক সি কিবা ইঞ্জিনিয়াৰ পঢ়িম বুলি কৈছে এতিয়া কিবা এটা পঢ়িবলৈকো টকা পইচা নহলে নহবই ওলাই যোৱা মানে টকা পইচা এতিয়া টকা পইচাৰ কথাও আহি পৰে তহঁতৰ মা দেউতা থকাহেঁতেনতো বেলেগেই কথা কিন্তু তহঁত দুজনীয়ে ভাইৰক কিমান পঢ়াবি আৰু খুইদেউ ভাইটিক আমি পঢ়াবই লাগিব তাৰ সপোনবিলাক পূৰণ কৰিবই লাগিব ভাইটিৰ মাজতে আমাৰ সপোনবিলাক সোমাই আছে মইতো মেট্ৰিক পাছ কৰি এৰিয়ে দিলোঁ আৰু ভণ্টিও এতিয়া কৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তাই একো নপঢ়ে তাই সৰু সুৰাকৈ কিবা এটা কৰিম বুলি কৈছে তাকেহে ময়ো বাধা দিয়া নাই এতিয়া যিহেতু ভাইটিও ইমান ভালদৰে পাছ কৰিছে তাকতো আগবঢ়াই দিবই লাগিব সেয়েহে আমি দুজনী আৰু কাম বন কৰি তাক পঢ়াব লাগিব আৰু খুইদেউ বৰ দুখ লাগেও তহঁতৰ কথা ভাবিলে তোৰ মাৰ এজনীও বৰ ভাল মানুহ আছিল নহয় চাচোন বাৰু কেনেদৰে মন সৰু হৈ থাকোঁতেই কেনেদৰে ঢুকাই গ'ল আৰু দেউতাৰাতো তই 2 বছৰ হৈ থাকোঁতেই ঢুকালে এনেদৰে বাৰু মানুহকেইটা নাইকিয়া হৈ যাব লাগেনে বাৰু তাকে খুৰি দিওঁ মই মোৰ সপোনবিলাক বাৰু এনেদৰে বুকুৰ মাজতে সাঁচি ৰাখিছোঁ কিন্তু মোৰ এই সপোনবিলাককে পূৰণ কৰিব লাগিব ভাইটিৰ সপোনবিলাক পূৰণ হ'লে আৰু ভাইটি ভাল মানুহ হ'লে আৰু একো নালাগে আমি দুজনীয়ে কষ্ট কৰিম খুইদেউ তাক আমি মুঠতে মানুহ কৰিম সি যি বিভাগতে নপঢ়ক লাগিলে আমি আগবঢ়াই দিম ভণ্টিও এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিবাকৈ সোমাম বুলি কৈছে তাকে তাই প্ৰাইভেটকৈ হ'লেও তাই কিবা এটা কৰিম বুলি কৈছে নহ'লে কোম্পানী সোমাই থাকিম বুলি কৈছে নহ'লে ঘৰতে তাই হাঁহ কুকুৰা পুহিব আৰু ময়ো কাম কৰিম আকৌ তাকেহে তহঁত দুজনীহে আৰু কেনেদৰে জানো তহঁতৰ ভাইটোক আগবঢ়াই দিবি পঢ়িবলৈকো ইমান টকা পইচা লাগে আজিকালি আমাৰ দৰে দুখীয়া মানুহে টকা পইচা নহ'লে ল'ৰা ছোৱালী পঢ়াবলৈকো একেবাৰে সাহস নাইকিয়া হৈ গৈছে খুইদেউ কষ্ট কৰিম বহুত কষ্ট কৰিম ভাইটিৰ কাৰণে বহুত কষ্ট কৰিম এতিয়া যিমান কৰিছোঁ দুগুণ কষ্ট কৰিম খুৰীদেউ মুঠতে ভাইটিক ভাল মানুহ কৰিবই লাগিব আমি দুজনীকে বায়েক আছোঁ যেতিয়া আৰু একো চিন্তা নাই আমি মুঠতে তাক কষ্টৰে ইমান ডাঙৰ দীঘল কৰিছোঁ যেতিয়া তাকতো ভাল মানুহ কৰিবই লাগিব এতিয়া তহঁত দুজনীয়ে কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব তেতিয়াহে তাক ভাল মানুহ কৰিব পাৰিবি টকা পইচা নহ'লে কিন্তু আজিৰ দিনত একো কাম নাই কৰিম আকৌ কিয় নকৰিম তাৰ কাৰণে আমি তেজকো পানী কৰি হ'লেও কাম কৰিম খুইদেউ মুঠতে ভাইটোক লৈ সপোন দেখিছোঁ বহুত সপোন দেখিছোঁ নিজৰ মাজত থকা সপোনবিলাক তাৰ মুঠতে পূৰণ হওক তাকে দিছোঁ সকলো সি মুঠতে ভাল মানুহ হওক আমি দুজনী বায়েক আছোঁ যেতিয়া তাক আৰু নাচামনে তাক আমি মানুহ কৰিবই লাগিব মন তই এতিয়া কি পঢ়িম বুলি ভাবিছ খুৰা পঢ়িবলৈতো মন আছে বহুত কিবা কিবি কিন্তু বা দুজনীৰ মুখলৈ চালে মই যেন নপঢ়োঁ কিমান কষ্ট কৰিব আৰু এতিয়াতো মই পঢ়িবলৈ গ'লে আৰুতো বহুত টকা পইচা লাগিব জানো কি কৰোঁ তাকেহে তহঁতলৈ বেয়াই লাগে তাকেহে ময়ো তহঁতক সহায় কৰিব নোৱাৰোঁ ময়ো বেমাৰী মোৰ যদি টকা পইচা থকাহেঁতেন মই যে তহঁতক সহায় কৰিলোহেঁতেন কিন্তু এতিয়া মোৰে দেখোন অৱস্থা বেয়া খুৰা আপুনি মুঠতে আমাৰ লগত এজন জ্যেষ্ঠ ব্যক্তি হিচাপে আমাৰ পিতৃ হিচাপে আমাক কিছুমান কৰ্মত আপুনি পৰামৰ্শ দিয়াটোৱে বিচাৰোঁ টকা পইচা আপোনাৰ পৰা নালাগে আছোঁ দে মই তহঁতক পৰামৰ্শ দিবলৈ মই সদায় কাষত থাকিম কিন্তু টকা পইচা দিবলৈহে মোৰ নাই মইতো ইঞ্জিনিয়াৰ কৰিম বুলিয়ে ভাবিছোঁ পঢ়িবলৈকো টকা পইচা বহুত লাগিব নহয় সৰু বা আৰু ডাঙৰ বাৰ লগত আলোচনাটো কৰিব লাগিব যদি বাহঁতে নোৱাৰে আৰু নপঢ়োঁ আৰু ভালদৰে আলোচনা কৰি ল'বি সঠিক সিদ্ধান্ত এটা ল'বি
তই যিয়ে নপঢ় লাগিলে তোৰ যিটো ভাল লাগে সেইটোহে কৰিবি মুঠতে মন দি আগবাঢ়ি যাবি আৰু এই কষ্টবিলাক দেখিছই নহয় খুৰা এই কষ্টবিলাক সেই দুৰ্দশাবিলাক মোৰ চকুৰ আগত জৰ্জৰিত হৈ আছে সেয়েহে পঢ়িবলৈকো বহুত চিন্তা কৰিবলগীয়া হৈছে ভাইটি তই যোৱাটো কাহানিকে সিদ্ধান্ত ললি মণি বা মই নাযাওঁ নেকি তহঁতৰ বহুত কষ্ট হ'ব ইঞ্জিনিয়াৰ পঢ়া মানে টকা পইচা বহুত লাগিব মই নপঢ়ো নেকি ভাইটি তোৰ সপোনবিলাক এনেদৰে আধাতে আমি মৰহিবলৈ নিদিওঁ আমি যি পঢ়িলোঁ যি নপঢ়িলোঁ তই আমাৰ কথা চিন্তা কৰিব নালাগে আমি দুজনী বাহিৰে আছোঁ নহয় তোক আমি পঢ়াম তই যি ইচ্ছা কৰিছ তাকে পঢ়গৈ যা আমি তোক পইচা পাতি দিম নহয় তই চিন্তা নকৰিবি আমাৰ কথা কিয় ইমান চিন্তা কৰি তই এতিয়া নপঢ়ো বুলি কৈছ সৰু বা মই বুজি পাইছোঁ বাৰু তহঁতে মোক পঢ়াবলৈ পঠাবি আৰু মই পঢ়িমগৈ কিন্তু তহঁতে যে ইয়াত কিমান কষ্ট কৰিব লাগিব ভাইটি তই এইবিলাক চিন্তা কৰি তই তোৰ ইমান ধুনীয়া এটা সপোনটো এনেদৰে মৰহিবলৈ আমি নিদিওঁ নহয় তই পঢ় গৈ চহৰত আমি কষ্ট কৰিম তোক আমি টকা পইচা যোগান ধৰিম তই মুঠতে চহৰত গৈ ভালদৰে পঢ়া শুনা কৰ ভাল মানুহ হ আমি আছোঁ নহয় বাই দুজনী ভাইটি মণি বা আৰু মই আছোৱেই দেখোন তই কিহৰ ইমান চিন্তা কৰিছ তোৰ জানো বাই দুজনীৰ ওপৰত বিশ্বাস নাই কিয়নো বিশ্বাস নাই ইমান দিনে তহঁতে মোক কষ্ট কৰি পঢ়াইছ আৰু মই তহঁতক কষ্ট নিদিওঁ বুলি ভাবিছোঁ মই কিবাকৈ হ'লেও প্ৰাইভেটকৈ হ'লেও ক'ৰবাত সোমাই থাকোঁ বুলি ভাবিছোঁ মই মুঠতে তই এইবিলাক কথা বাদ দে আৰু তই সোনকালে যা চহৰলৈ যা আৰু ভালদৰে পঢ়গৈ যা যি মন কৰিছ তই তাকেই পঢ়গৈ আমি তাত বাধা নিদিওঁ তই আৰু এইবিলাক কথা চিন্তা কৰি তই নপঢ়ো বুলি ক'লে নহ'ব নহয় আমি আছোঁ নহয় তোক কিমান বুজাম আৰু ভাইটি মই কুকুৰা পুহিম বাই তাঁত সুত জানেই চাদৰ মেখেলা এইবিলাক বেচিব কাপোৰ কানি বেচিব পইচাচোন ওলাবই দুইজনীয়ে দুইভাগে কৰি গ'লে দেখোন দুইজনীয়ে দুইজনীকে সহযোগিতা কৰি গ'লে দেখোন তোক আমি পইচা দিবই পাৰিম তই এইবিলাক কথা চিন্তা নকৰিবি তই মুঠতে যা তই ভালদৰে দিন এটা চাই তই চহৰলৈ কেতিয়াকৈ যাবি তই নিজৰ মাজতে সিদ্ধান্তটো ল আমি তোক পইচা পাতি যোগাৰ কৰি দিম দে তই চিন্তা নকৰিবি আমি ৰোৱা তোলা কৰিব জানো পইচা পাতি কথাটো চিন্তা নকৰিবি আমি হাজিৰা কৰি হ'লেও তোক আমি ভাল মানুহ বনাবই লাগিব আমি বাই আৰু মই সেইটো জেট লৈছোঁ তই মুঠতে পঢ়াত মন দে আৰু এইবিলাক কথাত আৰু আমাক বেছিকৈ মূৰটো গৰম কৰি নাথাকিবি কিন্তু মই ডাঙৰ বাই হিচাপে কৈছোঁ তোক তই কিন্তু পঢ়াত মন দিব লাগিব তই আগবাঢ়ি যাব লাগিব তই আৰু পঢ়িবলৈ নাযাওঁ বুলি ক'লে নহ'ব নহয় হ'ব দে বা যাম তহঁত দুজনীয়ে মোক যেতিয়া আগবঢ়াই দিছোঁ আৰু কিন্তু মোৰ তহঁতলৈ চিন্তা লাগিব মা দেউতা নাই তহঁতে কিমান কষ্ট নকৰ আৰু জীৱনত কষ্ট কৰিবই লাগিব ভাইটি কষ্ট কৰিবই লাগিব তই আমাৰ একমাত্ৰ ভাইটি তই ভাল মানুহ হচোন তই গাঁওখনলৈ এতিয়া যেনেদৰে সুনাম কঢ়িয়াই আনিছ পঢ়ি তই তেনেকৈ এজন ভাল মানুহ হৈ দেখাচোন কিমান ভাল লাগিব কষ্টৰ ফল তেতিয়াই কম কষ্টৰ ফল মিঠা আমি কিমান আমি জীৱনটোত কিমান কষ্টৰে আগবাঢ়ি তোক এইটো পৰ্যায় কৰিছোঁ বুলি তেতিয়া মানুহক আমি গৌৰৱে কৰিব পাৰিম গৌৰৱে আমি মানুহক তেতিয়া আমি নিজৰ ভাইটো লৈ গৌৰৱ কৰিব পাৰিম জহ মাৰিব পাৰিম তই মুঠতে পঢ়াত মন দে তই পঢ়াত মন দি আগবাঢ়ি যা নিজৰ কৰ্মত সৰু বা ডাঙৰ বা তহঁত দুজনীয়ে মোক লৈ ইমান সপোন দেখিছ যেতিয়া ময়ো মোৰ সপোনৰ দিশত আগবাঢ়োঁ মই তেনে ঋতুলৈ ফোন এটা কৰোঁ সিও এইটো সপ্তাহতে যাম বুলি কৈছে তেনে মই তাৰ লগতে যাম বুলি কৈ দিওঁ ভাইটি তই তাৰ লগতে যাবি ডাঙৰ বা হ'ব দে তই মোক ইমান ডোখৰ আগবঢ়াই দিলিয়ে ঘৰত সৰু বা অকলশৰে আছে যা তই যাগৈ যা আলিমূৰলৈকে বহুত ডোখৰ যাব লাগিব তই ইমান ডোখৰ এনেই মিছাতে মোৰ কাৰণে খোজকাঢ়ি আহিব নালাগে মই কাৰোবাক এইফালে পৰা বাইক লৈ গ'লে মই বাইকতে উঠি যাম তই যাগৈ যা ডাঙৰ বা ভাইটি মন তই ভালদৰে পঢ়া শুনা কৰিবি দেই আমাৰ বাই দুজনীৰ মুখলৈ চাবি তই কিন্তু চহৰত গৈ সেই মানুহবিলাকৰ লগত গাঁও যেনেকুৱা তেনেকৈ তই ইমান সহজ সৰল বুলি নাভাবিবি মানুহবিলাক বহুত আজিকালি মুখা পিন্ধা মানুহ তই ভালদৰে থাকিবি সকলো মানুহকে তই বিশ্বাস কৰি নল'বি সোনকালে তই মুঠতে নিজে পঢ়াত মন দিবি তই
তই কিন্তু টকা পইচা কথা চিন্তা নকৰিবি তই ফোন কৰিবি আকৌ মই সৰু ফোনটো কালি ভাল কৰি আনিলোঁ নহয় তই ফোন কৰিবি তাতে ফোন কৰিবি আৰু টকা পইচা দৰকাৰ হ'লে তই ফোন কৰিবি মই মিণ্টুহঁতৰ দোকানত গৈ তাক মই একাউণ্টত ভৰাই দিবলৈ ক'ম নহয় তই এইবিলাক কথা চিন্তা নকৰিবি তই মুঠতে টকা পইচা দৰকাৰ হ'লে মোলৈ ফোন কৰিবি বা তহঁত দুজনীৰ কাৰণে মই মোৰ সুখখিনি আনিব লাগিব তহঁতৰ কাৰণে মই কষ্ট কৰিম তহঁতে কিন্তু মোক পইচা দিব লাগিব বুলি সিমানকৈ পৰিমৰি কাম নকবি দেহালৈ চাবি আৰু খোৱা লোৱাবিলাক যত্ন ল'বি সৰুবাকো খাবলৈ কবি তয়ো খাবি দুইজনীয়ে ভাল ভাল বস্তুবিলাক আনি খাবি এতিয়া ঘৰত যিহেতু গাখীৰ নাই ওচৰৰ ৰীণা খুৰীহঁতৰ ঘৰৰ পৰাই গাখীৰ আনি খাবি তই কিন্তু মোৰ কাৰণে তহঁতে চিন্তা কৰি নোখোৱা নাথাকিবি মৰমৰ ভাইটো ইমান চিন্তা কৰিছ হ'ব দে আমি নোখোৱা একো ইমান কষ্ট নকৰোঁ তই মুঠতে ভালদৰে থাকিবি যা মই আৰু নাযাওঁগৈ দেই হ'ব দে মই ফোন কৰিম ৰিচিভ কৰিবি ভাইটি ফোন কৰিবি আৰু শুন তোৰ ফোনটো ছেকেণ্ড হেণ্ডহে ফোন আনি দিছোঁ আমি এতিয়া তই চহৰত পঢ়িবলৈ যাবি তোৰ হাতত ভাল ফোন এটাও লাগিব টকা পইচা হ'লে তোক আমি নতুন ফোন এটা লৈ দিম বাৰু তই এতিয়া যেনে তেনে কৰি এই ফোনটোকে চলাই থাকিবি হ'ব দে মই মাথো তহঁতলৈ ফোন কৰিব পালেই হ'ল তহঁতৰ মাত কিষা শুনিব পালেই মোক আৰু একো নালাগে তহঁতে আৰু মোক নতুন ফোন দিব লাগিব বুলি সেইটো কথা এতিয়াৰ পৰা চিন্তা কৰি থাকিব নালাগে নহয় মই গৈ থাকোঁ দে বা যা ভালদৰে থাকিবি সৰু বাও অকলশৰীয়া হৈ আছে নহয় যা গৈ যা আৰু আগবঢ়াই দিব নালাগে গৈ থাক ভাইটি ভালদৰে পঢ়া শুনা কৰিবি মই গৈ থাকোঁ দে গৈ থাক ডাঙৰ বা যা তই ঘৰলৈ যা বা দুজনীক এৰি একেবাৰে মোৰ যাবলৈ মন নাই কিন্তু মই মোৰ কাৰণে নহয় বা দুজনীৰ সপোন পূৰণ কৰিবই লাগিব মই যি সপোন লৈ আহিছোঁ সেই সপোন মই তিথকত পৰিণত কৰিবই লাগিব বহুত কষ্ট কৰিছে বা দুজনীয়ে আৰু যে এতিয়া কিমান কষ্ট কৰিব লাগিব মোৰ কাৰণে দুয়োজনী বাকে যেন ভগৱানে শক্তি দিয়ক ভালদৰে ৰাখক তাহাঁত দুজনীৰ যাতে সপোনবিলাক মই পূৰণ কৰিব পাৰোঁ মণিবাই ফোন কৰিছে দেখোন মই নকওঁ দেই ফাৰ্মাচীলৈ আহিছোঁ বুলি মোৰ সৰু সুৰা বেমাৰবিলাক বাহঁতক জনাই থাকিলে নহ'ব সিহঁতি চিন্তা কৰিব মই এতিয়া দূৰত আছোঁ তাইক নকওঁ ফাৰ্মাচীলৈ আহিছোঁ বুলি মোৰ যে জ্বৰ হৈছে বুলি হেল্ল' মণিবা ভাইটি ব্যস্ত আছ নেকি নাই বা মই এতিয়া একো কৰা নাই কচোন ক্লাছলৈ গৈছিলি বা গৈছিলোঁ বাৰু দে তাকেহে তোলৈ মনত পৰি আছিলোঁ সেয়েহে আজি মই দিনতে ফোন কৰিলোঁ হ'ব দে ভাত পানী খাবি হ'ব দে তহঁত দুজনীয়ে মোৰ কাৰণে চিন্তা কৰি নাথাকিবি মই ঠিকেই আছোঁ দে ঠিক আছে বাৰু দে ভাইটি ভালদৰে থাকিবি বা হ'ব ভাল বেছি সময় কথা নাপাতিল দেই নহ'লে বেছি সময় কথা পাতি থকাহেঁতেন মোৰ মাত খাটো বহিয়ে গৈছিল তাই গম পালেহেঁতেন মোৰ যে গা ভাল নাইকিয়া হৈ আছে বুলি বাচিছোঁ তাহাঁতক মোৰ বেমাৰ কথা কৈ থাকিলে চিন্তাতে কিবা হ'ব দুইজনী সোনকালে মেডিচাইনখিনি লৈ যাওঁ আৰু খাব লাগিব নহ'লে এনেদৰে বেমাৰ আজাৰ হৈ থাকিলে পঢ়াত দেখোন মনেই দিব নোৱাৰিম স্বাস্থ্যটো ভাল হৈ থাকিলেহে আকৌ পঢ়া শুনাত মন দিব পাৰিম নহ'লে বা দুজনীয়ে বৰ কষ্ট পাব মই মুঠতে চহৰলৈ আহিছোঁ যেতিয়া ভালদৰে মন দি পঢ়িবই লাগিব পইচা 200 টকাহে আছে হ'ব দে তাকে মিলাই মেলি দৰৱ লৈ যাওঁ আৰু কমকৈ হ'লেও লৈ যাওঁ বুজিছ বাইদেউ কাইলৈ মই ৰাতিপুৱাই সোনকালে এই ঋতুহঁতৰ ঘৰলৈ যাব লাগিব তাকেহে কালি খুৰীদেৱে লগ পাই ক'লে নহয় মোক আকৌ ধান জাৰি দিবলৈ ময়ো ভাবিলোঁ পইচা কেইটকামানে পাম বুলি মই কি কৰোঁ বাৰু কাইলৈ ৰাতিপুৱাই যাওঁ নে পাছবেলাকৈ যাওঁ বাৰু ভণ্টি তই হাতত সেইদিনা পৰি দুখ পাইছ তই আকৌ ধান যোৱাৰ কথা কৈছ যে নালাগে মই যাই দিমগৈ তই ঘৰতে থাকিবি হাঁহ কুকুৰাবিলাক চাব লাগিব তই আকৌ ধান জাৰি দিলেগে তোৰ হাতখন বিষ খাব বেমাৰ আজাৰবিলাক চপাই নল'বি ভাইটোক পঢ়াইছোঁ বাহিৰত টকা পইচা খৰচ কৰিবলৈ উলিওৱা বাটেই নাই সেয়েহে অকণমান হাতখন তই ৰেষ্ট দে নালাগে মই যাই দিমগৈ তই ঘৰত থাকিবি মই কথাটো ভাবিবলৈকে নহ'লো হ'ব দে তয়ে যাবি ভাবিলোঁ মাতিছে যেতিয়া পইচা কেইটকামানো ওলাব তেল নিমখকে আহিব হ'ব বাৰু দে মই গৈ দিম নহয়
তই চিন্তা কৰিব নালাগে। তই মুঠতে ঘৰত থাকিবি। হাঁহ কুকুৰা ছাগলী গৰু এইবোৰ চাব লাগিব। আৰু শুনচোন, মই কাইলৈ কুকুৰা কেইটামানো দোকানত মই দি যাম বুলি ভাবিছোঁ তিনিআলিতে। পইচা এইটো মাহত ভাইটিলৈ দিয়া হোৱাই নাই নহয়, সি খোজাও নাই। তাকে সি আকৌ আমাৰ কথা চিন্তা কৰি নোখোজাকৈ আছে কি জানিবা। বাইদেউ, তই তিনিআলিত কুকুৰাকেইটা দি থৈ যাবি। ভাইটিলৈ এইটো মাহত পইচা দিয়াই হোৱাই নাই। সি বা কেনেকৈ চলিছে, আমাৰ কথা চিন্তা কৰি কি জানি সি কেনেকৈ বা খাইছে। দি যাবি তই কুকুৰা দি যাবি আৰু আহোঁতে পইচাটো লৈ আহিবি। ভণ্টি, আৰু কথা এটা নহয়, সি জানো সেইদিনা কোৱা নাই যে 3 মাহৰ পাছত তাক পইচা 15,000 টকা লাগিব বুলি? এতিয়া দেখোন 15,000 টকা আমাকনো কোনে দিব? মই কথা এটা ভাবিছোঁ, আমাৰ যে পুৰণা গছ এজোপা আছে, দেউতাই 20 বছৰমান আগতেই ৰুই থৈ যোৱা, তাকে সেই গছজোপা বেচি দিম বুলি ভাবিছোঁ। চেগুন গছ, বহুত দাম পাম নহয় পইচা। তাকে তেনেকৈ যোৱাটো মৰিব। সেই গছজোপা বেছি আৰু ভালকৈ গছ 5 জোপামান ৰুব লাগিব। 5-10 জোপা যিমান পাওঁ আৰু চেগুন গছো ৰুই থ'ম বুলি ভাবিছোঁ। তাকে এই ডাঙৰ গছজোপা বেছি দিওঁ বুজিছ। কাইলৈ একে হাতে সেই পাতি আহিব লাগিব। কাঠৰ কোনেবা কাঠ লৈ আকৌ ভাল সুধিব লাগিব বুজিছ। কথাটো মই আলোচনা কৰিব লাগিব কাইলৈ খুৰীদেউ ঘৰতে। বাইদেউ, মই কথাটো ভবা হোৱাই নাই নহয়। 3 মাহৰ পাছত যে মনক পইচা 15,000 দিব লাগিব বুলি। তই ভালদৰে কাঠৰ বেপাৰী এজনৰ ওচৰত কথা পাতি থৈ আহিবি। এজনে নহয়, কেইবাজনকো সুধিব লাগিব। আজিকালি মানুহবোৰ যিহে আকৌ আমাক ঠগাই থৈ যাব। তাকো ছোৱালী মানুহ পাই। তই ভালদৰে খুৰীদেউ ঘৰত আলোচনাটো কৰিবি। ককাইদেউহঁতকো সুধিবি আকৌ, তেওঁলোকে জনা শুনা মানুহ, তোক কিবা এটা ক'ব নহয়। কথাটো নোহোৱা নহয়। আজিকালি মানুহবোৰবিলাক যিহে আকৌ আমাক ঠগাই থৈ যাব। তাকেহে ককাইদেউহঁতৰ লগত মই কথাটো আলোচনা কৰিব লাগিব ন ভণ্টি, তেতিয়াহে হ'ব। নহ'লেনো ভাইটোক পঢ়িবলৈ পইচা ক'ৰ পৰা যোগাৰ কৰিম? তাকে গছজোপা বেচিলেহে পইচা পাম আৰু সেই অনুপাতে কেইজোপামান গছ ৰুব লাগিব ভাল ভৱিষ্যতৰ কাৰণে, তাৰ কাৰণেই হ'ব। এতিয়া আমাৰ দৰে দুখীয়া মানুহৰ বিপদে আপদে সেই গছজোপাই আমাৰ এতিয়া কিমান সহায় কৰিব। সঁচাকৈ বাইদেউ, তই এই গছজোপা বেচা পইচা ভাইটিক দিবি আৰু কেইজোপামান ভাল গছ আনি ৰুই থ'ব লাগিব। ভৱিষ্যতৰ কাৰণে কামত আহিব, এতিয়া যেনেদৰে কামত আহিব আমাৰ। ভণ্টি, তাকে শাল চেগুন আৰু কি ভাল গছ আছে ৰুব লাগিব। আমি মৰি গ'লেও এই গছকেইজোপাই কেতিয়াবা বিপদত সহায় কৰিব। এতিয়া দেউতা নাই যদিও দেউতাই ৰুই যোৱা সেই গছজোপাই আমাক এতিয়া বিপদৰ সময়ত সহায় কৰিব। পিছে ভদেশ্বৰ, তই আমাৰ ঘৰলৈ বহুত দিন হ'ল নোযোৱাই হলি। মই তাকে আজি সময় মিলাই আহিলোঁ বাৰু। আহিমকে আহিবও নোৱাৰোঁ নহয়, ইটি সিটিকে বেমাৰী নুগুচা হ'লো। ভালেই হ'লো আহিলি। বহুত দিন হ'ল তোৰ লগত দুআষাৰ কথাও পতা হোৱা নাই। বহ ভালদৰে জলপান এটা খাই যাবি। ভালেই লাগিছে আপুনি যে ইমান দিনৰ মূৰত আহিছে, জলপান এটা খাই যাব। পিছে মিনটো ঘৰতে আছে বুলি কোৱা শুনিছোঁ। কি কৰিব এতিয়া সি, মানে পঢ়া শুনা? খুৰা, মই কিন্তু ইঞ্জিনিয়াৰ হ'ব নোৱাৰোঁ। মই এজন আৰ্টিষ্ট হ'বহে বিচাৰোঁ। তই যে ভিতৰৰ পৰা আহি একেবাৰে টেপেককৈ মাত খা লগালিহি, হা? হয় নেকি ডেকা ল'ৰা? ভালেই আছে দিয়া। পঢ়িবা, যি ইচ্ছা যায় তাকেই পঢ়িবা। মুঠতে ভাল নাম কৰা, ভাল কাম কৰি যোৱা আৰু। তাকেহে ল'ৰাই আকৌ এইবোৰ ছবি অঁকা, পেইণ্টিং এইবিলাকহে ভাল পায় আকৌ, বুজিছা। মই কৈছোঁ তোৰ যি ইচ্ছা তাকেই পঢ়িবি। তই যি বিভাগত আগবাঢ়ি যাব বিচাৰিছ তই হ আৰু। কিন্তু আমাৰ এই মানুহগৰাকীহে আকৌ তাক আকৌ ইঞ্জিনিয়াৰ বনোৱাৰ কথা ভাবিছে। ইঞ্জিনিয়াৰ পঢ়ামগৈ বুলি কৈছে। ইঞ্জিনিয়াৰ পঢ়িবলৈ তাক জোৰ দি আছে। আপুনি তেনেকৈ ক'লে নহ'ব নহয়, মোৰ মতে হ'ব লাগিব। সি ইঞ্জিনিয়াৰ পঢ়িবই লাগিব আৰু এজন ইঞ্জিনিয়াৰ হ'বই লাগিব। নহ'ব নহয় সি একেবাৰে মুম্বাইত গৈ কিবা আৰ্টিষ্ট এইবিলাক কি ছবি অঁকা মই বুজি নাপাওঁ। কি ক্লাছ কৰিব, কি প্ৰশিক্ষণ ল'ব, কি শিকিবগৈ, মই সেইবিলাক কথা নাজানো। মুঠতে মই তোক ইঞ্জিনিয়াৰ পঢ়াম আৰু ইঞ্জিনিয়াৰৰ কাৰণেহে মই তোক টকা পইচা দিম। বাকীবোৰ কাৰণে মই তোক পইচা দিব নোৱাৰোঁ, মই কৈ থৈছোঁ। বুজিছে পুনেশ্বৰ, এই মানুহজনীয়ে অকল ল'ৰাটোক ইঞ্জিনিয়াৰ পঢ়াকেই কথা কৈ থাকে। অকল ইঞ্জিনিয়াৰ। ল'ৰাই যি পঢ়িবলৈ মন কৰিছে তাকে পঢ়ক বুলি মই কওঁ। মাকজনীয়ে আকৌ ইঞ্জিনিয়াৰ পঢ়িবলৈহে জোৰ দি থাকে। আপুনি ক'লে কি হ'ব?
মণিৰ ভায়েকে সেই দুখীয়া ঘৰ মানুহৰ ঘৰৰে একেবাৰে ল'ৰাই ইঞ্জিনিয়াৰ হ'বগৈ এতিয়া ইঞ্জিনিয়াৰ পঢ়িছেগৈ আমাৰ টকা পইচা থকা ল'ৰাই আকৌ সেইবিলাকলৈহে পঢ়েগৈ আৰ্টিষ্ট হ'বলৈ যায় ছবি আঁকিবলৈ যায় পঢ়িবই লাগিব সি ইঞ্জিনিয়াৰ হ'ব লাগিব মা তুমি অকল তেনেকৈ কৈ নাথাকিবা মণিৰ বা ভাইক পঢ়াত চোকা বহুত ভাল হয় মন দা সি সৰুৰ পৰাই পঢ়াত ভাল আৰু তাৰ সেইটো ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে মানে ইঞ্জিনিয়াৰ তেওঁ সেইটো পঢ়িব পাৰিব তেওঁ চোকা আছে সেয়েহে সেইটো বিভাগত তেওঁ আগবাঢ়ি গৈছে মই মোৰ এইটো বিভাগত মই ভাল পাওঁ এইটো বিভাগত মই আগবাঢ়িব বিচাৰিছোঁ তুমি মোক জোৰ নিদিবা তুমি আনক দেখি মোক কিয় এনেদৰে জোৰ কৰিছা শুন ভদেশ্বৰ আৰু বোৱাৰী এই ল'ৰাই যিটো বিভাগত পঢ়িবলৈ মন কৰিছে যিটো বিভাগত আগবাঢ়িবলৈ বিচাৰিছে সেইটো বিভাগতে আগবঢ়াই দিব লাগে মাক বাপেকে এনেদৰে হেঁচা দিলে ল'ৰা কিন্তু ভাল নহ'ব কৈছোঁ সি যি মন কৰে তাকেই কৰিবলৈ দিয়া এনেদৰে জোৰ কৰি নাথাকিবা বোৱাৰী তাকেহে আকৌ মই এগৰাকী কওঁ মণিৰ ভায়েক হৈছে পঢ়াত ভাল সিহঁতে দুখীয়া হ'ব পাৰে কিন্তু ল'ৰাকেইটা পঢ়া শুনা ভালেই আছিলে আকৌ বেচেৰী দুজনীয়ে এতিয়া কষ্ট কৰি ভায়েকক পঢ়াইছে সেই অনুপাতে ল'ৰাটো আগবাঢ়িও গৈছে বাৰু সি পঢ়াত সৰুৰ পৰাই ভাল আৰু সি সেইটো বিভাগত সি আগবাঢ়ি যাব পাৰিছে কিন্তু আমাৰ এগৰাকী নুবুজে নহয় মোৰ ল'ৰাই এতিয়া পেইণ্টিং কৰি ভাল পায় সেইটো বিভাগতে সি আগবাঢ়িব বিচাৰিছে মই তাকে কওঁ সি যি ভাল দেখে তাকে কৰিবলৈ দিয়া কিন্তু আমাৰ এগৰাকীয়ে বুজিয়েই নাপায় কথাবিলাক তাকেহে আকৌ ছোৱালী দুজনীয়ে কষ্ট কৰি একেবাৰে ভায়েকক পঢ়াইছে দেই মুঠতে ল'ৰাটোৱে গাঁওখনলৈ ভাল নাম কৰি আনিলেই হয় আৰু মই গৈ থাকোঁ বাৰু মাজে সময়ে এইকেইদিন যোৱা হোৱাই নাই আজি তাকে পাক এটা মাৰি আহিবগৈ লাগিব শুনা বোৱাৰী ল'ৰাৰ যিটো বিষয়ত ৰাপ থাকে সেইটো বিষয়তে আগবঢ়াই দিব লাগে তোমালোকে যদি মাক বাপেকে তাহাঁতক হেঁচা দি থাকা সিহঁতে জানো ভালদৰে ভাল মনে আগবাঢ়িব পাৰিব কোৱাচোন তুমি তোমাৰ একমাত্ৰ ল'ৰাটোক ভাল কৰিবলৈ হ'লে সি যি বিভাগত আগবাঢ়িব বিচাৰে সেইটো বিভাগতে আগবঢ়াই দিবা তুমি ইমান প্ৰেছাৰ দি নাথাকিবা ইঞ্জিনিয়াৰ পঢ়িবলৈ ইঞ্জিনিয়াৰ হ'বলৈ তাৰ সেইটো বিষয়ে তাৰ ৰাপেই নাই সি বাৰু ভালদৰে কিবা এটা কৰিব পাৰিবনে নোৱাৰে তুমি ভাবি চোৱাচোন সি যিটো বিভাগত আগবাঢ়িবলৈ বিচাৰিছে সি পেইণ্টিঙৰ বিষয়ত পঢ়িব আৰু সি ৰং কৰি ভাল পায় এইবিলাক আৰ্ট কৰি ভাল পায় সেই বিভাগতে আগবাঢ়িবলৈ দিয়াচোন চাবা সিও ভাল ল'ৰাই হ'ব নুবুজে আমাৰ এগৰাকীয়ে নুবুজে ল'ৰা একেবাৰে ইঞ্জিনিয়াৰ বনাব মোৰ কথা নুশুনে নহয় ল'ৰা পিছত গৈ বেয়া নহ'লেই আছে মা মোকো বেলেগৰ লগত তুলনা কৰি মোৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰিবা মই যি ভাল পাওঁ মোক কৰিবলৈ দিয়াচোন ময়োতো সুনাম কঢ়িয়াই আনিব পাৰিম ময়োতো আনিব পাৰোঁ মোৰ এই কৰ্মত কি মই একো দক্ষতা দেখাব নোৱাৰিম নেকি এবাৰ ভাবি চোৱা মা মই মোৰ কৰ্মক মোক তুমি অকণমানটো আগবঢ়াই দিয়া তুমি কিয় ইমানকৈ লাগি আছা যে মই ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি মোকো এবাৰ তুমি চান্স এটা দিয়া হ'ব দে বাবা মই তোক আৰু মণিৰ ভায়েকৰ কথা কৈ তোক আৰু কোনোদিন কষ্ট নিদিওঁ সি পঢ়াত চোকা ল'ৰাটো তাৰ সেইটো কৰ্মৰ সি সেইটো পঢ়া যোগ্য সি পঢ়িব বিচাৰিছে মনৰ পৰা সি হ'ব বিচাৰিছে কিন্তু তইতো বেলেগ এটা লাইনৰ তই যি ভাবিছ মইহে ভবা নাছিলোঁ তই যি ভাল দেখো তাকে কৰ তই তোৰ কৰ্মত আগবাঢ়ি যা হ'ব দে মই তোক বাৰু টকা পইচা দিম বাৰু তই যি ইচ্ছা কৰ তাকেই পঢ়িবি তই যেনেকৈ ৰং ভাল পাওঁ ঠিক তেনেদৰে আমাৰ জীৱনলৈ তই এনেদৰে ৰং কঢ়িয়াই আনিলে আমি আৰু একো নালাগে আমাৰ জীৱনটো ৰঙীন হ'লে আৰু আমি সুখ পাম সঁচা মা তুমি আজি মোক ছাপোৰ্ট কৰিছা আজি মই বহুত সুখী মা মোক মাথো আগবঢ়াই দিয়া মোক মাথো আগবঢ়াই দিয়া চাবা ময়ো এইখন ঘৰলৈ ৰং কঢ়িয়াই নিম সুখ কঢ়িয়াই নিম মাথো মোক মোৰ মতে কাম কৰিবলৈ দিয়া মুঠতে আনৰ লগত তুলনা নকৰিবা মা মোক মোৰ মতে জীয়াবলৈ দিয়া চাবা ময়ো ৰং কঢ়িয়াই নিম এইখন ঘৰলৈ আজি মাৰৰ মুখত এইবিলাক কথা শুনি ময়ো একেবাৰে ভাল পাইছোঁ বাবা তই যি ইচ্ছা কৰ তাকেই কৰিবি বাবা তোমাক আৰু মা দেউতাই আগবঢ়াই দিছে যেতিয়া আৰু তুমি নিজৰ কৰ্মত আগবাঢ়ি যোৱাহে কথা আৰু নিষ্ঠা সততাৰে আগবাঢ়ি যোৱা এদিন সফল হবাই কষ্ট কৰা সফল হবাই বাবা খুৰা মন তুমি ঘৰলৈ গ'লে কিন্তু মই তোমাৰ লগত যাম দেই তোমাৰ ঘৰখনলৈ মোৰ বেলেগ যাবলৈ ইচ্ছা আছে মই পাপাক ক'লোৱেই যে মই তোমাৰ লগত এবাৰ তোমাৰ ঘৰলৈ যাম বুলি ৰিয়া তুমি মোক লৈ তুমি বহুত ভাবিছা মই যেনেকৈ এখন ঘৰৰ তুমি দেখি হাঁহিবা মই কৈছোঁ নালাগে তুমি মোৰ লগত যাবলৈ
আৰু এই সম্পৰ্কৰ কথা মইতো বাহঁতক জনোৱাই নাই। মই সেইবিলাক কথা একো নাজানো। মই তোমাৰ লগত এইবাৰ তোমাৰ ঘৰলৈ যামেই। এইবিলাক কথা কৈ মোৰতো গৰম নকৰিবা। মোৰ বেলেগ এটা টেনশ্যন হৈ আছে মানে ৰিজাল্ট ওলাব এই কিমাহতে। চাকৰিটো হৈ লওকচোন, তাৰপিছত বাৰু তোমাক মই নিজেই নিম। এতিয়া মোৰ লগত যাওঁ বুলি তুমি ইমানকৈ কৈ নাথাকিবা। ৰ'বা, সময় আহিব। মই নাজানো সেইবিলাক কথা। তুমি অকল তোমাৰ কথাতে লাগি থাকা। মোৰ কথা এইবাৰ কিন্তু মই তোমাৰ লগত যাম। তোমাৰ লগত আৰু মই বেছি কথা পাতিয়ে নাথাকোঁ। ৰিয়া, এইজনী গ'লেগৈ নহয়। গৈ থাকক দে। সৰু সুৰা কথাবিলাক মই টেনশ্যন লৈ নাথাকোঁ। ৰিয়াই যে মোৰ লগত ইমানকৈ লাগি থাকে নহয়। মই কওঁৱেই তাহাঁতৰ ঘৰৰ দৰে মোৰ ঘৰ নহয়, কিন্তু তাই তথাপিও কিবা মোৰ আমনি লাগি যায় কেতিয়াবা। মই তাইৰ লগত কথাই পাতিছিলোঁ, কিন্তু কি যে মেৰ পাকত সোমাই পৰিলোঁ মই। ভাল পোৱাৰ মেৰ পাকত প্ৰেমত পৰি গ'লোঁ। এতিয়া এৰিবও নোৱাৰোঁ, ধৰিবও নোৱাৰোঁ। কি যে পালাত পৰিলোঁ। বাহঁতকো জনোৱা নাই। কেনেদৰে যে ক'ম, কি যে ক'ব বাহঁতে মোক। যি দুজনী বায়ে মোক লৈ ইমান সপোন দেখিছে, মই বা দুজনী সপোন পূৰণ কৰিবই লাগিব। মই আবে যাবে বেলেগ কথা ভাবি নাথাকোঁ। এইবিলাক কথা মই ভাবি নাথাকোঁ। মুঠতে এতিয়া ভাল দিন আহক। এতিয়া মুঠতে মোৰ নাম যে লিষ্টত আহিলেও হয় আৰু দেই। বাহঁতে কিমান যে ভাল পাব খবৰটো শুনি। এইটো মাহতে যেন ভাল দিন আহক আৰু দেই। কিমান কষ্ট কৰিব বাহঁতে, মোক কিমান টকা পইচা দিব। মাথো মই বা দুজনীক সুখ দিব পাৰিলে আৰু মই সুখী, আৰু মোক একো নালাগে। বেলেগ কথা আনৰ কথা একো চিন্তা নকৰোঁ। মুঠতে মোৰ বা দুজনী সুখী হ'লে মই সুখী আৰু। মণি, মৰমী, মই এই খবৰটো পাই ৰৈ থাকিব নোৱাৰিলোঁ। মনে ইমান সফলতা কঢ়িয়াই আনিছে গাঁওখনলৈ। সঁচাকৈ বহুত ভাল লাগিছে খবৰটো শুনি। সি এতিয়া গাঁওখনৰ ভিতৰতে কোনো ল'ৰাই আমাৰ এই গাঁওখনত নাই। কোনো মানুহে নাই। গাঁওখনৰ ভিতৰতে সিয়ে প্ৰথম ইঞ্জিনিয়াৰ হৈছে। সঁচাকৈ বৰ ভাল নাম কঢ়িয়াই আনিছে। বৌ, আজিও বৰ সুখী হৈছোঁ। তাক লৈ দেখা সপোনবোৰ যেন আমাৰ যেন পূৰণ হৈছেগৈ নহয়, পূৰণ হ'লেই। সঁচাকৈ তহঁত দুজনীয়ে যে ল'ৰাটোক এনেদৰে আগবঢ়াই দিলি ইমান কষ্ট কৰি। সঁচাকৈ তহঁতৰ কথা ভাবিলে মোৰ দুখেই লাগে। তাকে আকৌ তহঁতকে দেখি মই মোৰ ল'ৰাটোকো জীৱনটো ধ্বংস কৰিবলৈ লৈছিলোঁ নহয়। কি বৌ, কি ধ্বংস কৰাৰ কথা কৈছে? আপোনাৰ ল'ৰা ৰণৰ আপুনি কি হোৱা কথা কৈছে? বৌ, আপুনি নিজৰ ল'ৰা জীৱনটো ধ্বংস কৰাৰ কথা মানে একো বুজি পোৱা নাই মানে। বুজিছ মণি, বুজিছ মৰমী, তহঁতৰ মনকে দেখি মই মোৰ ল'ৰাটোকে মই তাকো ইঞ্জিনিয়াৰ বনাম বুলি ভাবিছিলোঁ নহয়। মোৰ একেবাৰে জেদ আৰু। বুজিছ, বাপেকে যে কিমান বুজাইছিল মই বুজিয়ে নাপালোঁ। সেইদিনা ৰূপেশ্বৰ খুৰা আমাৰ ঘৰলৈ গ'ল বুলিহে। সঁচাকৈ ল'ৰা ছোৱালী মন বুজিহে আগবঢ়াই দিব লাগে। মই যে বৰ ভুল ধাৰণাত সোমাই আছিলোঁ, বুজিছনে বাৰু? মোৰ ৰনে ভাল পায় পেইণ্টিং কৰি, এইবোৰ আৰ্টৰ বিভাগত ভাল পায় সি। তাকে মুম্বাইলৈ যোৱা কথা সি মোক কৈ আছিল। মই আকৌ সেই কথাটো মই কাণেই নিদিছিলোঁ নহয়। মাথো তহঁতৰ ঘৰ কথাকে কৈ থাকোঁ, তহঁত দুজনীৰ কথাকে কৈ থাকোঁ, মনৰ কথাকে কৈ থাকোঁ যে ইঞ্জিনিয়াৰ পঢ়গৈ, ইঞ্জিনিয়াৰ হ'ব লাগিব। মোৰ আকৌ ল'ৰাৰ মন আছে আৰ্টিষ্ট হোৱা, এইবিলাক কৰি ভাল পায়। সি ছবি আঁকি ভাল পায়। সঁচাকৈ এতিয়া মই মোৰ ল'ৰাটোক আগবঢ়াই দিলোঁ। এতিয়া মণি, মৰমী, সি এতিয়া বহুত দূৰলৈ যাবলৈ পাইছে নহয়। তাৰ হেনো আৰ্টৰ কাৰণে কোনোবা ডাঙৰ মানুহ এজনে পচন্দ কৰিছে। কিবা এখন ছবি হেনো আঁকিব লাগে। সেই ছবিখন কিবা হেনো ৰাষ্ট্ৰীয় পৰ্যায়ত কিবা মুকলি হ'ব হেনো। কি মই ভালকৈ বুজি নাপাওঁ। মুঠতে তাৰ হেনো অঁকা সেই ছবিখন হেনো কিবা মেলাত দেখাব লাগিব হেনো। আপুনি সঁচাকৈ ভাল কামেই কৰিলে। পিছত যে আপুনি বুজি পালে যে ল'ৰাক নিজৰ বিষয় মতে নিজৰ ভালপোৱা ছাবজেক্টৰ মতে পঢ়িবলৈ দিলে, আগবঢ়াই দিলে। এতিয়া চাওকচোন সি কেনেদৰে সুনাম কঢ়িয়াই আনিছে। এদিন সিও এনেদৰে গাঁওখনলৈ সুনাম কঢ়িয়াই আনিব। আপুনি বৰ ভাল কাম কৰিলে। তাক যে ঠেলি হেঁচুকি বেলেগ এটা বিষয়ত জাপি নিদিলে। বৌ, আপুনি বৰ ভাল কাম কৰিলে। তাক যে বেলেগ এটা বিষয়ত তাক হেঁচুকি ভৰাই নিদিলে। সঁচাকৈ সি এতিয়া প্ৰাণ খুলি
প্ৰাণ খুলি সি এটা কাম কৰিছে, সিও এদিন সফলতা কঢ়িয়াই আনিব। ঠিক তেনেদৰে আমাৰ মনৰ দৰে মনেও যি ভাল পাইছিল আমি তাকেই আগবঢ়াই দিছিলোঁ, সেয়েহে আজি সি সফল হৈছে। সঁচাকৈ মোৰো ভাল লাগিছে অ', মোৰ বহুত ভাল লাগিছে। আজি গাঁওখনলৈ এনেদৰে মনে সুনাম কঢ়িয়াই আনিছে। ভাল লাগিছে তহঁত দুজনী যে তাক আগবঢ়াই দিলি এইটো বিষয়ত। ময়ো আজি সুখী, মোৰ ল'ৰাক যে ভাল পোৱা বিষয়ত মই আগবঢ়াই দিছোঁ। হ'ব, হাজাৰ কষ্ট হওক, নিজে নাখাই নবৈ ভাইটোক যেনেদৰে পঢ়াইছিলোঁ, যেনেদৰে সপোন দেখিছিলোঁ, সিও সেই অনুপাতে আমাক বুজি পালে, সিও সেই অনুপাতে কষ্ট কৰি গ'ল। আজি আমি এতিয়া বহুত সুখী আমি দুজনী। তাৰ কাৰণে আমি আমাৰ জীৱনটো উৎসৰ্গা কৰি দিছোঁ। আমিও বিয়া নহ'লোঁ আৰু বিয়া নহওঁ বৌ। মানুহে কয় আমাক, হাঁহে, ভায়েকৰ কাৰণে ইহঁত দুজনী মৰি যাব, ভায়েকে নাচাব, ভায়েকে ক'ত গাঁওখনলৈ সুনাম কঢ়িয়াই আনিব, ক'ত ইহঁত দুজনীক চাব। কিন্তু আজি সেই ভায়ে আমাৰ কাৰণে চিন্তা কৰি সি এতিয়া ইমান এটা পৰ্যায় পাইছেগৈ। বৌ, সি কাইলৈ আহিব হেনো, আপুনি নহ'লে কাইলৈ পাক এটা মাৰিব। তাকে বৌ, এয়া সুখৰ চকু পানী। তাক লৈ যে কিমান সপোন দেখিছিলোঁ, তাৰ কাৰণে পঢ়াৰ কাৰণে গছ বেচি তাক পঢ়াৰ টকা যোগান ধৰিছিলোঁ, সেই অনুপাতে সি আমালৈ সফলতা কঢ়িয়াই আনিছে। আনৰ ঘৰত ধান মাৰি মাৰি তাক পইচা দি পঠিয়াইছিলোঁ, কিন্তু তাক কোনোদিন নকওঁ যে বেলেগৰ ঘৰত ধান মাৰি তাক পইচা দিছোঁ বুলি, হাঁহ কুকুৰা বেচি দিছোঁ বুলিয়ে কওঁ। কাৰণ সি আনৰ ঘৰত ধান মৰা, চাউল জৰা আৰু কিবা কিবি কাঁহী বাতি ধোৱা, বাচন বৰ্তন ধোৱা এইবিলাক কাম কৰিবলৈ গ'লে সি বৰ মনত কষ্ট পায়। সি আমাৰ দুজনীক সেইবিলাক কাম কৰিবলৈ হাক দিয়ে, কিন্তু তাক নকওঁ। আজি সেই সফলতা ভাইটিয়ে দেখাইছে অ' বৌ। কিয়নো কান্দিছ মণি? নাকান্দিবিচোন, নাকান্দিবি হে। আজিৰ দিনটোত কান্দিব লাগে নি বাৰু? হ'ব, কন্দা কথাখন কৰি নাথাক, হাঁহি মুখেৰে থাক, ফূৰ্তিৰে থাক, দুখবিলাক পাহৰি যা। এতিয়া সুখেৰে দিনবিলাক কটাও তহঁতৰ এতিয়া সুখ নামি আহিছে, মা দেউতাৰ আশীৰ্বাদ আৰু ভাইটিৰ এয়া কষ্টফল। দুখ কৰি নাথাকিবি, মই গৈ থাকোঁ দে, পাৰিলে কাইলৈ আকৌ আহিম বাৰু। হ'ব, দুখ কৰি নাথাকোঁ দিয়ক। তথাপিও সেইবাৰ সেই দিনবিলাকলৈ ঘূৰি চালে বৰ দুখ লাগে অ', বৰ দুখ লাগে। কিমান কষ্টৰে যে এইটো পৰ্যায় পাইছোঁহি আমি। তহঁতে কিন্তু দুখ কৰি নাথাকিবি দেই, ফূৰ্তি মনেৰে থাক। ইমান এতিয়া সুখৰ খবৰ, গাঁওখনৰ ভিতৰতে এজন ইঞ্জিনিয়াৰ হৈছে, চাচোন কিমান যে ভাল লগা খবৰ। হা, তহঁতৰ সেয়া কষ্ট তহঁতি আজি ফল পাইছ। মই যাওঁ দে, থাক। হ'ব, গৈ থাকক তেনে, আকৌ আহিব। মন, মই তোমাক কিমান ক'ম যে নালাগে গাঁৱলৈ যাবলৈ। তুমি এতিয়া এজন ইঞ্জিনিয়াৰ হৈছা, তুমি চহৰতে ছেটেল হৈ যোৱা। আৰু পাপাই কৈছে তোমাক ফ্লেট এটা ল'বলৈ পাপাই সহায় কৰিম বুলি কৈছে নহয়, টকা দিম বুলি কৈছে নহয়। তুমি এতিয়া তুমি গাঁৱলৈ যাবলৈ ওলাইছা, মোৰ কথা মানে নুশুনা। ৰিয়া, মই তোমাৰ প্ৰতিটো কথাই শুনিব লাগিব বুলি মই নাভাবোঁ। মই মোৰ ডিচিশ্যন ভালদৰে ল'ব পাৰোঁ। মই তোমালোকৰ কি হয় মই? তুমি যে মোক ইমান এনেদৰে ক'ব পাৰা? হা, তোমাৰ দৰে ছোৱালী মোক নালাগে। যি দুজনী বাৰ কথা তুমি এনেদৰে ক'ব পাৰা, মোক তেনে এজনী ছোৱালী নালাগে, তেনে এজনী বোৱাৰী বাহঁতে নিবিচাৰেও। তুমি কিন্তু মোৰ ঘৰখনৰ কথা, মোৰ বা দুজনীৰ কথাই তুমি এনেদৰে বহু দিনৰ পৰা কৈ আছা। মই সহ্য কৰি আছোঁ, কিন্তু আজি সেয়া সহ্য কৰি থাকিব নোৱাৰোঁ মই। গাঁৱত আছে তোমাৰ সেই বা দুজনী, সেই দুজনী বিয়াটো নহ'লে এতিয়া তোমাৰ মানে মূৰ খাব। তুমি কিহৰ যাব লাগে তালৈ? এতিয়া তুমি নতুনকৈ চাকৰি পোৱা 5 মাহ হৈছে, তুমি পইচা দিলা বাৰু 2 মাহ 3 মাহৰ, আৰু দিব নালাগে, বাদ দিয়া। তুমি মুঠতে ইয়াত এটা ফ্লেট কিনা, তুমি তালৈ যোৱা কথা কেতিয়াও নাভাবিবা, মই কৈ দিছোঁ। তুমি ইয়াতে থাকিব লাগিব। মোৰ কথা নুশুনা নেকি? ৰিয়া, কিয় চিঞৰিছা? মই তোমাক একো বেয়া কথা কোৱা নাই, মুঠতে কৈছোঁ তোমাৰ গাঁৱৰ সেই বায়ে দুজনী তুমি এৰিব লাগিব, নহ'লে মোক নাপাবা। আৰু মোক কোনো দিনে কোনো কালে মোক লগ কৰিম বুলি নাভাবিবা। মই তোমাৰ ইমানো যে মই তোমাৰ তল পৰি তোমাৰ প্ৰতিটো কথাই মই শুনি থাকিম বুলি নাভাবিবা। তুমি ধনী ঘৰৰ হ'ব পাৰা, তোমাৰ টকা পইচা থাকিব পাৰে, কিন্তু তোমাৰ মনটো ধনী নহয়। কিন্তু মোৰ মনটো তোমাৰ দৰে সিমান দুখীয়া নহয়। মোৰ মনটো ধনী, কিন্তু ঘৰখন দুখীয়া। কিন্তু তোমাৰ মনটো দুখীয়া। হ'ব দিয়া, মই আহিছোঁ।
মোৰ ঘৰৰ কথা এনেদৰে নক'বা, মোৰ বা দুজনীৰ কথা নক'বা। একমাত্ৰ মই জানো মই কেনেদৰে এইটো পৰ্যায় পাইছোহি। গুড বাই, আজিৰ পৰা আৰু লগ কৰিব নিবিচাৰিবা। মই আহিছোঁ দিয়া, মই গাঁৱলৈ যাওঁ, আৰু মোৰ গাঁৱৰ কথা এনেদৰে নক'বা। মোৰ বহুত প্ৰিয় ঠাই, মোৰ বহুত প্ৰিয় মানুহ আছে তাত। তোমাৰ দৰে এনেকুৱা লেতেৰা মানুহ নাই তাত। আহিছোঁ দিয়া, তোমাৰ দৰে এজনী প্ৰেয়সী নালাগে মোক। মোক এনেকৈ সেনেদৰে বন্দী কৰি ৰাখা এগৰাকী নালাগে মোক। মৰম কৰা, বুজি পোৱা, মোৰ ঘৰখনক, মোৰ বাইদেউ দুজনীক সন্মান কৰা, মৰম কৰা এজনীহে মই বিচাৰিছিলোঁ, কিন্তু মোৰ সেয়া ভাগ্যত নাপালোঁ। মই আহিছোঁ দিয়া মোৰ বাহঁতৰ ওচৰলৈ। কিমান দিন হ'ল চাকৰি পোৱাৰ পৰা ঘৰখনলৈ যোৱাই নাই। মই জানো মোৰ মনটো কেনেকুৱা লাগি আছে। মোক আজি এনেদৰে ক'লা, তোমাৰ গাঁৱৰ সেই ভিকৌ দুজনীক তুমি পাবলৈ তুমি এৰি দিবলৈ নিবিচাৰা, মোক এৰিব বিচাৰিছা? অহ, হ'ব যোৱা। তোমাৰ এতিয়া চাকৰি পাই মূৰত ধৰিছে নহয়, হেৰি দিছা মোক। হ'ব, যাব পাৰা। যাক যেনেকৈ ক'ব লাগে মই তেনেকৈ কৈছোঁ বুলিয়ে ভাবিছোঁ। আহিছোঁ লাষ্ট টাইমৰ বাবে। মোৰ মুখখন চাই লোৱা, আৰু তোমাৰ মুখৰ আগত মই কোনো দিন নোলাওঁ, আৰু ময়ো তোমাৰ মুখ চাব নিবিচাৰোঁ এনেকুৱা এজনী ছোৱালীৰ। সিমান দিনে মই অন্ধ হৈ আছিলোঁ। গুড বাই, মই মোৰ গাঁৱলৈ যাওঁ, মই মোৰ মৰমৰ বা দুজনীৰ ওচৰলৈ যাওঁ। ভাইটি, তই তোৰ কথাকে কৈ থাকিবিনে? ইমান দিনৰ মূৰত আহিছ হা? তই আকৌ তোৰ হৈ যোৱা কথাবিলাকে কৈ আছো। হ'ব দে, তই যি কৰিলি ভালেই কৰিলি। অন্ততঃ তই বাই দুজনীৰ কথা ভাবিলি যে, সেইটোৱে এতিয়া সুখী হৈছোঁ আৰু। হ'ব, বাদ দে থ। তই মুঠতে এতিয়া তোৰ চাকৰি জীৱনত ভালদৰে আগবাঢ়ি যা। তই দেখোন চাকৰি কৰ্মৰ কথা কোৱাই নাই, তই মাথো সেইজনী ৰিয়া নে কি তাইৰ কথাহে কৈ আছ। বাদ দে থ। ভাইটি, তই যে আমালৈ মৰম এনেদৰে আগৰ দৰে ৰাখিছ, সেইটো কথা শুনিয়ে, তোৰ এইবিলাক কথা শুনিয়ে আজি সঁচাকৈ বৰ গৌৰৱ কৰিছোঁ। তই যে আমাৰ মৰমৰ ভাইটোৱে হৈ আছ। তই যে আমাক যেনেদৰে ভাল পাওঁ তেনেদৰে ভাল পায়ে আছ। তই সদায় এনেদৰে থাকিবি ভাইটি। তোৰ এই মৰমবিলাক দেখি আজি বুকুখন ফুলি উঠিছে তই সঁচাকৈ এটা ভাল ল'ৰা তই এনেদৰে নিজৰ কৰ্মত আগবাঢ়ি যা। ডাঙৰ বা সৰু বা, তহঁতক মই কেতিয়াও কষ্ট দিব নিবিচাৰোঁ। মই কৈছোঁ নহয়, মই তহঁতক কেতিয়াও কষ্ট নিদিওঁ। শুন, তহঁত দুজনীয়ে কিন্তু তহঁত দুজনীৰ পচন্দ মতেহে ছোৱালী মোক বিয়া কৰাই দিবি। কোনোদিন মই কাণত ধৰিছোঁ ছোৱালী পাল্লাত নপৰোঁ। তহঁতক কৰা অপমান মই কেতিয়াও সহ্য কৰি থাকিব নোৱাৰোঁ। ডাঙৰ বা সৰু বা, মই এতিয়া এই চাকৰিটো তহঁতৰ কাৰণে পাইছোঁ। তহঁতে ইমান কষ্ট কৰিলি, তহঁতে মোৰ জীৱনটো একেবাৰে উজ্বলাই তুলিলি, কিন্তু তহঁতৰ জীৱনটো তহঁত দুজনীয়ে বিয়া নহওঁ বুলি এটা ডাঙৰ সিদ্ধান্ত ল'লি, একমাত্ৰ মোৰ কাৰণে। তহঁতক জানো মই কষ্ট দিম? কোনোদিন নিদিওঁ মই। ডাঙৰ বা সৰু বা, মই তহঁত দুজনীক মই কথা দিলোঁ, তহঁতৰ সদায় মৰমৰ ভাইটোৱে হৈ থাকিম। ভাইটি, আমাৰ ভাইটিটো ইমান ডাঙৰ হ'ল, আমাক ইমান বুজিব পৰা হ'ল। ভাইটি, সদায় তই এনেদৰে থাকিবি আমাক মাথো এই মৰম চেনেহকণ দি থাকিলেই আমি বাই দুজনী সদায় সুখী তোৰ ওচৰত। বা, তহঁত দুজনীক মই কেতিয়াও কষ্ট নিদিওঁ। তহঁতৰ ওচৰত সদায় এনেদৰে থাকিব বিচাৰোঁ। মই মোৰ সুখকণ বিচাৰি মই কেতিয়াও কোনো কৰ্মতে মই অন্ধ হৈ নাযাওঁ। তহঁতক মই সদায় সুখেৰে ৰাখিম। বা, ডাঙৰ বা সৰু বা, তহঁত দুজনীক মই আজি কথা দিলোঁ, সদায় তহঁতৰ মৰমৰ ভাইটোৱে হৈ থাকিম। ভাইটি, তই বহুত ডাঙৰ হলি সিমান বুজিব পৰা হলি। বা